খাৰুপেটীয়াৰ নেপালী বজাৰত উত্তপ্ত পৰিস্থিতি। কছাইয়ে চোৰাং গৰু কটাৰ সময়ত উপস্থিত গৰুৰ প্ৰকৃত গৃহস্থ। বজাৰৰ শৌচাগাৰত কটা চোৰাং গৰুৰ মাংস উদ্ধাৰ। এজন কছাইক আটক, বাকীবোৰৰ দৌৰি পলায়ন। উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে কছাইখানাৰ ঘৰ সা সামগ্ৰী। চোৰাং গৰু কটা কাণ্ডৰ লগত বজাৰৰ মহলদাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ ৰাইজৰ। ঘটনাস্থলীত উপস্থিত খাৰুপেটীয়া আৰক্ষী। অগণন চুৰি হোৱা গৰুৰ গৃহস্থৰ ভিৰ। খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নেপালী বজাৰত পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে ধুলাৰ উজা গাঁৱৰ ছাইদুৰ ৰহমানৰ ঘৰৰ পৰা নিশা চুৰি হয় দুটাকৈ গৰু। চুৰি হোৱা গৰু বিচাৰি পোৱা নেপালী বজাৰত উপস্থিত হয় ভুক্তভোগী ছাইদুৰ ৰহমান। কছাইয়ে চুৰি কৰা এটা গৰু কটাৰ পিছত আন এটা গৰু কটাৰ সময়তে গৰুৰ গৃহস্থই ধৰা পেলাই কছাইক। তাৰ পিছতে বজাৰখনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ভিৰৰ সুযোগ লৈ কছাইসমূহ পলাই যাবলৈ সক্ষম হয় যদিও চান্দুল ইছলাম নামৰ এজন কছাইক ৰাইজে আটক কৰে। ইফালে ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে ভয়ংকৰ তথ্য। বজাৰৰ আন এটা দিশৰ ৰাজহুৱা শৌচাগাৰৰ ভিতৰত উদ্ধাৰ হয় কটা গৰুৰ মাংস। ৰাইজে জনোৱা অনুসৰি চোৰাং গৰুসমূহ কটা হয় শৌচাগাৰৰ ভিতৰত। চোৰাং গৰু কটা কাণ্ডত বজাৰখনৰ মহলদাৰ আমিৰ হুছেইন কছাইক সহযোগ কৰাৰ অভিযোগ ৰাইজৰ। আনকি মহলদাৰে বজাৰৰ শৌচাগাৰৰ চাবি গৰু কটাৰ বাবে কছাইক দিয়াৰো উঠিছে অভিযোগ। শাহাজুদ্দিন আলী। তিনটা গৰু আজি 3 দিন হৈ গ'ল। মোৰ 3টা গৰু হাৰাই গৈছে ঘৰৰ দহলৰ পৰা। মই খুজিছো নেপালী বাজাৰ খুজিছো, বালুগাঁও খুজিছো, পশ্চিম বাহাবাৰী খুজিছো, মই পোৱা নাই। বহুত জালাতকো মই সুধিছো যে মোৰ গৰু 3টা হাৰাইছে। সি কৈছে নাই, তেনেকে ধৰণৰ মোৰ গৰু অহা নাই। আজি নেপালী বাজাৰ ৰাতিপুৱা মই আহিছো খবৰ পাই পালে কৈছে এইটো তাতে গৰু চুৰ ধৰা পৰিছে। সেইকাৰণে মই আহিছো। অহাৰ পিছত 3টা চুৰ মই দেখা পাইছো। পাৰ পিছত এই 3টা ধৰি পেলাই ঘৰত সোমাইছিলে। এই ঘৰত ৰাখিছিলে, ঘৰত গৰু কাটে লেট্ৰিনৰ ভিতৰত তাতে সোমাইছিলে। সোমানোর পিছত বাহিরে মানুহ এটা আহি পেলাই সিহঁতক ওলাই দিলে। ওলাই দিয়াৰ পিছত নদী পাৰ হৈ এটা গ'ল, দুটা এইটো চাইডত গৈছে। যাওয়ার পিছত মই বহুত দৌড়াইছো কিন্তু ধরবা পাওয়া নাই। একজনকো মই ধরবা পাওয়া নাই। লাস্টত যাই পেলাই এজন ধরা পৰিছে। পৰাৰ পিছত মোৰ এটা আবদার, এইটো নেপালী বাজাৰৰ ভিতৰত ইমান ধৰণৰ মানুহ ডাঙৰ ডাঙৰ মানুহ থাকোঁতে কেনেকে ধৰণৰ চোৰৰ গৰু কাটে, হ্যাঁ লেট্ৰিনের ভিতৰত কেনেকে কাটে। কাটার পিছত এইটো কোনো হেদি ব্যবস্থা করা নাই, একো করা নাই। আর জড়িত থাকার পর আমার একটা অঙ্কত মোৰ দিমাগত যিটো ধরে, এইটো যিটো মহলদারটো আছে, মহলদারটো 1 নম্বৰ হব লাগে। 1 নম্বৰ যদি নহয় তেনেহলে কেনেকে ধৰণৰ এই গাভীন গৰু সেইটো কাটিলে পোৱালি ওলা কেনেকে ধৰণৰ কাটে এনেকে ধৰণৰ গৰু। আৰু ওষুধ দেখালে হব নেকি? মই শিৱসাগৰৰ পৰা গৰু কিনে আনিছো, ওষুধ লৈ আহিছো। ইয়াৰ পৰা যে চুৰি কৰি কাটছো, এইটো ওষুধ ক'ৰ পৰা আহিলে? এই ওষুধটো ক'ৰ পৰা আহিলে? পুলিচক এটা আহ্বান জনাম মই, গৰু কাটাটো একদম বন্ধ কৰিব লাগে আৰু উচিত শাস্তিটো দিব লাগে। এইটো গৰু কেনেকে ধৰণৰ কাটে, কেনেকে কষাই তুলি কাটবা লাগে, কেনেকে ধৰণৰ সৰু সৰু পোৱালি কাটাৰ পিছত ওলাই তেনেকে ধৰণৰ মানুহ যে কাটে ডেলিভাৰী থাকে কেনেকে লাগিব। এইটো গৰু যে কাটে, গৰুৰ মই গাখীৰ খাওঁ নে নাই? আর লেট্রিনের গরু যে কাটে এটাতো বহুত জঘন্য কাম। এটু মুসলমানের ভিতৰত ইয়ার উপরে জঘন্য কাম নাই। মোৰ নাম মোহাম্মদ হাফেজ আলী। নেপালী বাজার ইয়াতে আমি দোকান কৰো, নেপালী বাজার দোকান কৰো। একচুয়ালি হয়েছে মানে নেপালী বাজার বহুত দিন আগতে এটা চোৰৰ গৰু ধরা পৰিল। এইটো আছিল আপনার নিজবর বাজারের গরু। আমার খাৰুপেটীয়া থানার পৰা পুলিশ আহি এই চোৰৰ গৰুটো আমি ধরি দিলো। এওঁলোকে লৈ কি কৰিলে নাজানো, থানাত লৈ গ'ল। যোৱাৰ পিছত কোনো বিহিত ব্যৱস্থা নললে। আকৌ গৰু ইয়াত চোৰৰ গৰু জব হৈয়ে থাকে। ফজৰৰ আজানৰ আগত গৰু জব হয়, মহলদাৰ বিলাকে 10টা বজাত আহি খাজনা লৈ যায়। কিন্তু এওঁলোকে গৰুটো ক'ৰ পৰা আনিলে, কোৰ গৰু কাৰ পৰা আনিলে, কাৰ গৰু ক'ত জব কৰিলে, গৰুটো একচুৱেলি আপনার চোৰৰ নে কোনো মানে কিনা বা তাৰ ৰচিদ আছে না নাই, এইবিলাক পৰীক্ষা নকৰাকৈ পৰীক্ষা নকৰাকৈ এওঁলোকে গৰুটো জব কৰে। জব কৰাৰ পিছত আমি এদিন কি কৰিলে, মৰা গৰু এটা এওঁলোকে কাটি ভাল গৰুৰ লগত মিহলাই দিলে। দিয়াৰ পিছত আমি এই বস্তুটো SP লৈকে অৱগত কৰিলো। SP লৈকে অৱগত কৰিলো। মহলদাৰে ক'লে, SP কয় CM বন্ধ কৰিলেও আমাৰ একো নহয়, এইবিলাক সব মিলোৱা আছে। মহলদাৰে আমাক দম দিছে। আমি এইটো মহলদাৰ বিলাকে কৈছে। তাৰপিছত ৰাহুল বৰা নামৰ এজন থানাৰ
পুলিচ অচি তেওঁ আহি আমাৰ পৰা সাক্ষী ল'লে যে ইয়াত যে মৰা গৰু জব হৈছিল আপুনি চাইছেনে চাইছো আৰু মোৰ তাত এতিয়ালৈকে মৰা গৰু কাটি মাংস মিলাইছে এইটো ফটো এতিয়ালৈকে আমাৰ মোবাইলত আছে আমি দেখাব পাৰিম তাৰপিছত আজি কি হৈছে আজি আকৌ 4-5টা মান চোৰৰ গৰু আনি দুটা ঘৰত জব কৰিছে ক'ত কাটিলে লেট্ৰিনত মানুহে গৰু কাটে নেকি এইটো মহলদাৰে বোলে এওঁলোকে চোৰৰ গৰু কাটা তাত ঘৰ বনাই দিছে চোৰৰ গৰু ঘৰত কাটিব আৰু যিবিলাক কিনি আমাৰ উচিত থকা গৰুবিলাক ফিল্ডত কাটিব এনেকুৱা এওঁলোকে হেৰি লেট্ৰিন চৰকাৰী লেট্ৰিন মালিক ওলাইছে আৰু এটা ছোৱালী মানুহ আহিছে এটা দুখীয়া ছোৱালী মানুহৰ গৰু এওঁলোকে আহি কান্দি আছে গৰুটো ধৰিছে গৰুটো পেলাইছে কাটিব এনেকুৱা সময়তে আহি মানুহজনে পাইছে যে গৰুটো নাকাটিবা পইচাত উঠাই দিলে যে গৰুটো এতিয়ালৈকে আছে এওঁলোকে আমি নাজানো কাৰ ছাত্ৰ ছয়া আছে ইয়াত চোৰৰ ব্যৱসায় কৰা এই নেপালী বজাৰত আৰু কোন মহলদাৰে কিমান মহলদাৰে কোনে পাৱাৰ দিলে যে ইমান এই এৰিয়াত বৃহৎ এৰিয়াৰ লোকেল বাহিৰৰ পৰা যিটো গৰু চুৰি কৰি আনি ইয়াত কাটে এইটোতো কোনো চিনি নাপায় এইটো গেল নাই লেট্ৰিনটো ব্যৱহাৰ কৰিব নোৱাৰো এই গৰু কাটাৰ কাৰণে চাবি মহলদাৰৰ হাতত থাকে কচাইহঁতক দিছে ভাড়া দিছে জানো আমি এইটো গম নাপাওঁ কিন্তু ভাড়া নিদিলে মানে এওঁলোকে চিষ্টেম আছে নোৱাৰে এওঁলোকে গৰু কাটা ঘৰ বনাই লৈছে আৰু এওঁলোকে মানে চোৰৰ গৰু কাটিলে এওঁলোকক পইচা বেছি দিয়ে মহলদাৰক আৰু লোকেল গৰু কাটিলে কম পায় সেইকাৰণে ঘৰ দিয়ে দিছে যে চোৰৰ গৰু যিমান পাবা ইয়াত কাটিব ইয়াৰ লগত একদম 100% মহলদাৰ জড়িত নহলে বজাৰ এটা দুৰ্নীতি হয় মহলদাৰে কিয় বজাৰটো ডাকি লৈছে সি চিন্তা চৰ্চা নকৰে বিবেচনা নকৰে যে কিয় আমাৰ নেপালী বজাৰত ইমান দুৰ্নীতি কৰে আমি মহলদাৰ যদি আমি মাতি লৈছো কিবা হলেতো তাৰো পৰা হেম্পাৰ যাব কিন্তু সিটো এইটো হেম্পাৰ যাব বুলি চিন্তাই নকৰে উচিত তদন্ত লাগে আৰু এওঁলোকৰ কিমানলৈকে পাৱাৰ আছে ভিডিঅ' আৰু আমাৰ দলগাঁও শিয়ালমাৰী ভিডিঅ' তাৰপিছত ভিডিঅ'ৰ এছিষ্টেণ্ট যে এজন অফিচাৰ আছে এওঁলোকক এইবিলাক পাৰ্মিশ্যন দি দিছে নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।